নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। মই অস্থিৰ বিভাগৰ অধ্যাপক আৰু মুৰব্বী। আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন বিষয়বস্তু লৈ আহিছোঁ। এইটো হৈছে মেৰুদণ্ড বা ৰাজদণ্ডৰ বক্ৰতা। আমি ইতিমধ্যে কেইবাটাও সংস্কৰণত ৰাজহাড়ৰ বিভিন্ন ৰোগৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি কঁকাল দুখ পালে কি হয় আৰু সাধাৰণতে হোৱা কঁকালৰ বিষৰ কাৰণত যে ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক বা আন্তঃকশেৰুকা ফলকৰ বিচ্যুতি বিষয়ে আলোচনা কৰিছিলোঁ। আজি বিষয়বস্তুটো হৈছে যে ৰাজহাড়ৰ বক্ৰতা, মানে বেকাবিকি হোৱা। ৰাজহাড়ডালো কেতিয়াবা বেকাবিকি হ'ব পাৰে। আমি বহুবিলাক মানুহ দেখা পাওঁ যিবিলাক কোজা হৈ যায়, আৰু কিছুমান মানুহ দেখা পাওঁ ছাইডলৈ বেকা হৈ থাকে। আমি এই ধৰণৰ সমস্যাৰ বিষয়ে আজি অকণ আলোচনা কৰিম। এনেধৰণৰ বক্ৰতা কি কি কাৰণতনো হ'ব পাৰে, হ'লে ইয়াৰ লক্ষণবিলাক কি, আৰু ইয়াৰনো চিকিৎসা পদ্ধতি কেনেকুৱা তাৰ বিষয়ে কিছু আলোচনা কৰিম। আমি বিশেষতভাৱে আমি ছাইডত বেকা হোৱাৰ বিষয়ে আলোচনা কৰিম। আমি ইতিমধ্যে বহুবিলাক মানুহক সাধাৰণতে বয়সীয়ালসকলৰ ক্ষেত্ৰতে হওক আগলৈ বেকা হোৱা, যিটো ভাষাত এই মানুহজন যদি দেখা পাওঁ আগলৈ বেকা হোৱা, এই সমস্যাটোক আমি কোজা হোৱা বুলি কওঁ। কিন্তু কোজা হোৱাটো আমাৰ ভাষাত কোৱা হয় কাইফোচিছ, মানে আগলৈ বেকা হৈ গ'ল। এইডাল যদি মেৰুদণ্ড আমাৰ পিছফালটো এনেকুৱা হয়, তেতিয়া যদি বেকা হৈ পৰে, এনেধৰণৰ ভাঁজ এটা লয়, তেতিয়াহ'লে আমি তাক কাইফোচিছ বুলি কওঁ। মেৰুদণ্ডডাল সাধাৰণতে ফ্ৰণ্টৰ পৰা চিধাৰ পৰা চালে গ'লে চিধা থাকে, কিন্তু ছাইডৰ পৰা চালে ই এছ আকৃতিৰ হয়। এছ ইংৰাজী বৰ্ণমালাৰ এছ আকৃতিৰ নিচিনা হয়, য'ত কনভেক্সিটি আৰু কনকেভিটিৰ কথা আমি লৰ্ডোচিছ বা কাইফোচিছ বুলি কওঁ। এতিয়া কথা হ'ল যে এনেধৰণৰ কোজা হোৱাবিলাক সাধাৰণতে কেতিয়াবা দুখ পাই পেলাই যদি হাড়ডাল ভাগি যায়, বা কেতিয়াবা টিবি বা অন্যান্য অসুখৰ দ্বাৰা যদি হাড়ডাল ক্ষয় গ'ল আকৌ পিছলৈ ভাল হৈ গ'ল, বা কিছুমানৰ আকৌ জন্মগত কিছুমান দুখ লৈ আহে যে হাড়ডালৰ কিছুমান অংগ পূৰাকৈ নাহিল, বৃদ্ধি হৈ যাওঁতে যাওঁতে তাৰ এটা বক্ৰ ল'ব পাৰে। এনেধৰণক আমি কনজেনিটেল বুলি কওঁ। কেতিয়াবা আমি বয়সীয়াল মানুহৰ ক্ষেত্ৰত হাড়বিলাক কোমল হৈ চেপেটা হৈ পৰে, তাক অষ্টিঅপৰেটিক কাইফোচিছ বুলি কোৱা হয়। গতিকে এনেধৰণৰ কথাবিলাক আমি সাধাৰণতে আগলৈ বেকা হোৱা, মানে কোজা হোৱা, যাক আমি কাইফোচিছ বুলি কওঁ, তেনেকুৱা ক্ষেত্ৰত দেখা যায়। কিন্তু আজি প্ৰধানকৈ বিষয়বস্তুটো আমি পাতিব বিচাৰিছোঁ স্কলিঅ'চিছ। স্কলিঅ'চিছ যদি কথাটো কওঁ, তেতিয়া এইডাল যদি আমি মেৰুদণ্ড হয়, যদি মেৰুদণ্ডডাল এটা ছাইডৰ ফালে বেকা হৈ পৰে, তাকে আমি স্কলিঅ'চিছ বুলি কওঁ। মানে হাড়ডাল বেকা, এইটো ফালে বেকা। কিয়নো আমাৰ মেৰুদণ্ডডাল পিছফালৰ পৰা চাবলৈ গ'লে বা সন্মুখৰ পৰা চাব গ'লে চিধা থাকে, কিন্তু ছাইডত এনেকৈ বেকা হৈ গ'লে আমি সেইটো স্কলিঅ'চিছ বা লেটাৰেল কাৰ্ভেচাৰ বুলি ক'লোঁ। এতিয়া এইবিলাক সমস্যা এতিয়া কোন মানুহৰ ক্ষেত্ৰত হয়? সাধাৰণতে আমি এই স্কলিঅ'চিছটো দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা আমাৰ ভাষাত ষ্ট্ৰাকচাৰেল স্কলিঅ'চিছ বুলি কোৱা হয়, এটা নন ষ্ট্ৰাকচাৰেল বুলি কোৱা হয়। ষ্ট্ৰাকচাৰেল আৰু নন ষ্ট্ৰাকচাৰেলৰ কথাটো হ'ল এনেকুৱা যে ষ্ট্ৰাকচাৰেলত কিবা এটা কাৰণ আছে, ডিফেক্ট আছে, যাৰ কাৰণে সেই মানুহজনৰ স্কলিঅ'চিছ বা এনেকৈ বক্ৰতাটো লৈছে। কিন্তু নন ষ্ট্ৰাকচাৰবিলাক হ'ল টেম্পৰাৰী হয়, কিছুমান সাময়িক কাৰণৰ কাৰণেহে হ'ল। এই সাময়িক কাৰণৰ ভিতৰত কি হয়, যেনে ছাপ'জিং আমি যদি ৰোগীৰ কথা ভাবোঁ, তেওঁ যদি এইফালে বেকা হৈ থাকে, তেতিয়াহ'লে কেতিয়াবা এইফালৰ মাংসপেশীখিনি যদি খুব কোচ মাৰি ধৰে, সাধাৰণতে আমি প্ৰলেপ্স ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক কেতিয়াবা হওঁ, যে আন্তঃকশেৰুকা ফলকৰ বিচ্যুতিৰ ফলত এইফালৰ মাংসপেশীখিনি যদি জোৰকৈ খোজ খাই যায়, তেতিয়াহ'লে মানুহজন এনেকৈ বেকা হোৱাটো স্বাভাৱিক কথা। এইটো কিন্তু অসুখটো ভাল হোৱাৰ লগে লগে মানুহজন আকৌ চিধা অৱস্থালৈ যাব, গতিকে এইটো এটা টেম্পৰাৰী কজ হ'ল, এইটো ষ্ট্ৰাকচাৰ নহ'ল। পোনপ্ৰথমতে আমি এইখিনি পালোঁ। কেতিয়াবা যদি মানুহজনৰ এটা ভৰি চুটি, যদি সোঁফালৰ ভৰিটো চুটি হৈ যায়, তেতিয়া নিতান্তই স্বাভাৱিক কথা যে এইফালৰ মানুহ গাটো বেকা যায়। তাৰ কাৰণটো ভৰিটো চুটি হোৱাৰ কাৰণে হ'ল, কিন্তু ইয়াত তেওঁৰ কোনো ডিফেক্ট নাই।
কেতিয়াবা ইনফেকশ্যন আদি ৰোগৰ আদিৰ কাৰণেও মাংসপেশীখিনি যদি এফালে কোচ খাই যায় তাৰ ফলস্বৰূপে হয়। এইবিলাকক কিছুমানে আকৌ অভ্যাসৰ কাৰণে হয়। কিছুমান মানুহে বেকা বিকে চলতে অভ্যাসৰ কাৰণে সেইটো এটা ভাজ লৈ যায়। বেকাকৈ খোৱা মানুহবিলাকে হওক বা খেলা ধূলা বেকাকৈ কৰা মানুহে হওক বা তেওঁৰ এনেধৰণৰ পোচাৰ বা তেওঁৰ এনেধৰণৰ যদি স্থিতিত বহুদিন ধৰি থাকে এনেকৈ ভাজ লোৱাটো অস্বাভাৱিকতা নাই। কিন্তু এইবিলাকত কিন্তু ৰাজহাড়ৰ আচলতে দুখ নাই। তাৰ পাৰ্শ্বৱৰ্তী অংশবিলাকৰ দুখৰ কাৰণেহে এনে সমস্যা হয়, যিবিলাকক কোৱা হয় নন ষ্ট্ৰাকচাৰেল স্কলিঅ'চিছ। তাত তাৰমানে টেম্পৰাৰী কাৰণত হয়। এতিয়া আনটো হ'ল ষ্ট্ৰাকচাৰেল স্কলিঅ'চিছ, য'ত তাৰমানে কিবা এটা কাৰণ আছে, কিবা দুখ আছে, তাৰ কাৰণেহে মানুহজনৰ স্কলিঅ'চিছ হ'ল বা বেকা হৈ গ'ল। এতিয়া পোনপ্ৰথমতে আমি এই দুটা ভাগত ভাগ কৰিবৰ কাৰণে আমি এটা সৰু পৰীক্ষাৰ দ্বাৰা আমি কথাটো জানিব পাৰোঁ। যদি আমি এনেধৰণৰ ৰোগীজনক আমি সন্মুখলৈ বেকা কৰি দিওঁ, এইটো আদাম টেষ্ট বুলি কোৱা হয়। তাৰ অৰ্থটো হ'ল যদি নন ষ্ট্ৰাকচাৰেল হয় তেতিয়াহ'লে ই এনেকৈ বেকা কৰাৰ লগে লগে বস্তু এটা চিধা অৱস্থাত আহিব, মানুহজনৰ বক্ৰতাটো নাইকিয়া হৈ যাব। আৰু এই টেষ্টৰ দ্বাৰাই সাধাৰণতে গম পায়। কিন্তু যদি ষ্ট্ৰাকচাৰেল হ'ল তেতিয়াহ'লে এই মানুহজনৰ বক্ৰতাটো থাকি যাব, এই জেগাটো ওখ নিচিনা দেখাব, কাৰণ ইয়াত ৰোটেশ্যন হয়, মানে ৰাজহাড়ডাল অকল এইফালে বেকা হৈয়ে নাযায়, লগতে ইয়াৰ ভাৰ্টিব্ৰাটো মানে ইয়াৰ যিটো পখেৰুটো ঘূৰিও যায়। দুটা কথা হয়, এটা হ'ল বেকা হোৱাৰ লগতে ই ভাৰ্টিব্ৰাটো ঘূৰি যাব বিচাৰে। এই ঘূৰণটোৰ কাৰণে মানুহজনক ষ্ট্ৰাকচাৰেল ডিফেক্টটো থাকি যায়, আৰু তেতিয়া এনেকৈ চিধা বেকা কৰি দিলেও মানুহজনৰ বস্তুটো থাকা দেখা যাব। নন ষ্ট্ৰাকচাৰেলৰ ক্ষেত্ৰত কি হয়, এইটো নাইকিয়া হৈ যাব, গতিকে ষ্ট্ৰাকচাৰেলৰ এইটো থাকিব। এতিয়া কথা হ'ল কি, এই ষ্ট্ৰাকচাৰেল স্কলিঅ'চিছটো আমি ক'ত পাওঁ? আমি জানো যে আমাৰ ৰাজহাড়ডাল ওপৰখিনি চাৰ্ভাইকেল, এইখিনি থৰাচিক, তলৰখিনি লাম্বাৰ আৰু এইখিনি চেক্ৰাম বুলি কোৱা হয়। এতিয়া আমি ভাগ কৰিব যদি যাওঁ তেতিয়াহ'লে কেতিয়াবা ভাঁজটো ইয়াত থাকিব পাৰে, তাক আমি চাৰ্ভাইকেল কৰোঁ। কেতিয়াবা থৰাচিক এৰিয়াত থাকিব পাৰে, তাক আমি থৰাচিক কৰোঁ। যদি লাম্বাৰ এৰিয়াত থাকে ভাঁজটো তেতিয়া লাম্বাৰ বুলি কৰোঁ। কেতিয়াবা কম্বিনেশ্যন হ'ব পাৰে, আৰু কেতিয়াবা দুটা জেগাতো থাকিব পাৰে, দুটা বা ততোতকৈ অধিকো থাকিব পাৰে। তাৰমানে ইয়াতো আছে ভাঁজ, ইয়াতো আছে। এতিয়া আমি দেখা পাওঁ যে এনেধৰণৰ ভাঁজবিলাকৰ কিছুমান এটা এক্সাম্পল দিওঁ। কেতিয়াবা আমি ভাঁজডাল অকল এনেধৰণৰ পাওঁ চি চেপেটত যেতিয়া ভাঁজডাল লয় তেতিয়াহ'লে এইখিনি অঞ্চলক কনকেভ বুলি কোৱা হয়, আৰু এইখিনি অঞ্চলক কনভেক্স বুলি কোৱা হয়। এতিয়া স্কলিঅ'চিছ কোনফালে হ'ল, তেতিয়া কনভেক্সিটি ফালে হ'ল, যিফালে ভাঁজটো লৈছে। সোমাই যোৱা জেগাটো স্কলিঅ'চিছ নকয়, উল্টা। তাৰমানে আমাৰ স্কলিঅ'চিছ ৰাইট বা লেফ্ট ডিপেণ্ড কৰিব যে আমাৰ ভাঁজটো সোঁফালে গৈছে নে বাওঁফালে গৈছে। এইটো হ'ল এটা কাৰ্ভেচাৰ। এতিয়া আকৌ আৰু এটা কথা আছে যে কেতিয়াবা দেখা যায় যে আমি এটা যদি এইখিনি কাৰ্ভেচাৰ পাওঁ তেতিয়াহ'লে সমান্তৰালভাৱে উল্টাফালে আৰু এটা কাৰ্ভেচাৰ এনেকৈ আমি কম্পেনচেটৰি কাৰ্ভ বুলি কওঁ। তেতিয়া কি হয়, এই ভাঁজটোৰ কাৰণে বডিয়ে আকৌ এটা ভাঁজৰ নিজে সৃষ্টি কৰি লয়, তাৰ ফলত মানুহজনৰ মূৰটো আৰু ইয়াৰ লগত বেলেঞ্চ হৈ থাকিব। এতিয়া বাহিৰ ফালৰ পৰা মানুহজন ধৰিব নোৱাৰে, কাৰণ মানুহজনৰ এনেকুৱা ভাঁজটো আৰু এটা অতিৰিক্ত ভাঁজ সৃষ্টি হৈ পেলাই ইয়াক এইটোক আমি ছেকেণ্ডেৰী কাৰ্ভ বা কম্পেনচেটৰি কাৰ্ভ বুলি কওঁ। তাৰমানে এইখিনি নন ষ্ট্ৰাকচাৰেল হয়, এইখিনিতে ষ্ট্ৰাকচাৰেল, ডিফেক্টটো ইয়াতে আছে, কিন্তু এইখিনি বডি এটা কম্পেনচেট কৰিবৰ কাৰণে এনেধৰণৰ এটা ব্যৱস্থা লয় যে এই ভাঁজটো ইয়াত থাকিলে তাতো সমান্তৰালভাৱে অপজিট ফালে আৰু এটা এনেধৰণৰ ভাঁজ হ'ব, যিটো ইটোৱে সিটোক নিউট্ৰেলাইজ কৰিব। এই শব্দটো এই বস্তুটো এনেকুৱা হয় যে সাপ এটা যাওঁতে বেকা বিকে যায়, কিন্তু তেওঁ যদি গন্তব্য যিটো ৰাস্তা দেখা যায় তেতিয়াহ'লে সি চিধাই হৈ পৰে। তাৰমানে এইডাল বেকা বিকি হ'লেও বাহিৰ ফালৰ পৰা মানুহজনৰ চিধা দেখা যাব, আৰু ভিতৰত যে কাৰ্ভ এটা আছে সেই কথাটো গম পোৱা নাযায়, সেইটো কম্পেনচেশ্যন হৈ থাকে। এওঁলোকক জানিবৰ কাৰণে এক্সৰে আদি সহায়তহে এই কথাটো সহজে জানিব পৰা যায়, নহ'লে বাহিৰৰ পৰা কেতিয়াবা ধৰিব নোৱাৰে। কিন্তু যিবিলাকৰ চি চেপেট কাৰ্ভ থাকে, য'ত কম্পেনচেটৰি কাৰ্ভ নাথাকে, তেতিয়া নিতান্ত স্বাভাৱিক কথা যে এইফালৰ অংশখিনি এইফালে যদি চি চেপেট হয়, এনেকুৱা ধৰণৰ হয়, নিতান্ত স্বাভাৱিক কথা বাহিৰৰ পৰা গম পোৱা যায় মানুহজনৰ এইটো তল পৰিব, এইটো ওখ হ'ব, এইফালে কনভেক্সিটি হ'ব, এইফালে কনকেভিটি হ'ব। কিন্তু যিবিলাক কম্পেনচেশ্যন হৈ থাকে, ইয়াত থকা ভাঁজটোৰ কাৰণে সমান্তৰালভাৱে যেতিয়া ওপৰত এটা ভাঁজ হ'ল তেতিয়াহ'লে মানুহজনৰ আল্টিমেটলি মূৰ আৰু এইটো মিলি থাকিব, এটা সৰল ৰেখাত থকা নিচিনা লাগিব, কিন্তু ভিতৰত থকা ভাঁজটোৰ কথা
বাহিৰ ফালৰ পৰা গমেই পোৱা নাযাব আৰু তেনেধৰণৰ ক্ষেত্ৰত এক্সৰে আদি কৰিলেহে বস্তুটো সহজে বুজিব পৰা হয় এইটো এটা কাৰ্ভৰ এটা আমি বিশ্লেষণ কৰিলোঁ এতিয়া কিবা আৰু ক্লাছিফিকেশ্যন বা ভাগ আছে আমি যদি বয়স অনুপাতে কৰা যায় ইহঁতক কিছুমানক কোৱা হয় 0 to 3 মানে প্ৰথম যেতিয়া জন্মগত তেতিয়াও কিছুমান মানুহৰ ল'ৰা ছোৱালী কিন্তু স্কলিঅ'চিছ দেখা যায় ইনফেণ্টাইল স্কলিঅ'চিছ বুলি কোৱা হয় কিন্তু ইনফেণ্টাইল স্কলিঅ'চিছবিলাকত দেখা যায় যে ক্ৰমাগত ল'ৰাৰ ক্ষেত্ৰত অলপ বেছি আৰু বাঢ়ি অহাৰ লগে লগে তাহাঁতৰ বহুতখিনি নাইকিয়া হৈ যায় ডিছএপিয়াৰ হৈ যায় পিছলৈ সাধাৰণতে ইয়াৰ সমস্যা নাথাকে ইনফেণ্টাইল হোৱাৰ পিছতে আমি আৰু পাওঁ এটা গ্ৰুপ হয় জুভেনাইল 3 পৰা 10 লৈকে সেইখিনি জুভেনাইল গ্ৰুপ বুলি কোৱা হয় তেতিয়া এই বয়সৰখিনিক আমি জুভেনাইল গ্ৰুপ হিচাপে পাওঁ তাতো আমি এনেধৰণৰ স্কলিঅ'চিছ পাওঁ তাৰপিছত আহিলে এডালচেণ্ট 11 পৰা 16 এই বয়সটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ সাধাৰণতে দেখা যায় ল'ৰা ছোৱালীৰ ভিতৰত আটাইতকৈ ছোৱালী মানুহৰ ক্ষেত্ৰত এই স্কলিঅ'চিছটো বেছিকৈ দেখা যায় এডালচেণ্ট ইডিঅ'পেথিক স্কলিঅ'চিছটোৱে হৈছে আটাইতকৈ বেছিকৈ দেখা স্কলিঅ'চিছ বক্ৰতা ৰাজহাড়ৰ বক্ৰতা আৰু ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় আৰু দেখা যায় যে যেতিয়া পুষ্পিতা হ'বলৈ বিচাৰে যেতিয়া তেওঁলোকৰ কি হয় পুষ্পিতা হোৱা সময় সেই সময়ত সাধাৰণতে ল'ৰা ছোৱালীবিলাক বেছিকৈ বাঢ়িব বিচাৰে ছোৱালীবিলাক সাধাৰণতে খুব বাঢ়ে তেনেহ'লে ছেকেণ্ডেৰী ছেক্সুৱেল কেৰেক্টাৰিষ্টিকবিলাক আহি পৰে এই যেতিয়া বাঢ়ি যায় আৰু তেতিয়াহে এই বক্ৰতাবিলাক বেছি পৰিষ্কাৰ কৰিবলৈ আৰু সেই সময়টো আটাইতকৈ গুৰুত্বপূৰ্ণ সময় আৰু বহুতবিলাক ছোৱালীৰ ক্ষেত্ৰত এই সময়ত কেতিয়াবা ধৰা পৰাটো অলপ টান হৈ পৰে কাৰণ ইতিমধ্যে সৰু কালত থকা মাকে গা চা ধুৱাই দিয়ে ডাঙৰ হোৱাৰ লগে লগে লাহে লাহে নিজে গা চা ধুৱাই গতিকে মাকে পৃথিৱীখন দেখা নাপায় আৰু বহু সময় কাপোৰৰ মাজত থাকে কেতিয়া সিহঁতৰ স্কলিঅ'চিছ বহু সময় দেখাই নাপায় যেতিয়ালৈকে খুলি পেলাই চোৱা নাযায় গতিকে এনেধৰণৰ আৰু এইটো বয়স 11 পৰা 16 বছৰ বয়সৰ ছোৱালীবিলাকৰ ক্ষেত্ৰত এই সমস্যাটো বেছিকৈ দেখা যায় আৰু কেতিয়াবা ইহঁতৰ ধৰা পৰোঁতে সময়টো বেছিকৈ লাগে ইয়াৰ কাৰণটো হ'ল যে ইয়াতকৈ সৰুতে মাকে নিজে গা চা ধুৱাই দিয়ে বাপেকে ধুৱাই দিয়ে পিছলৈ ডাঙৰ হোৱাৰ লগে লগে নিজে যেতিয়া গা চা ধুৱে তেতিয়ালৈকে তেওঁলোকৰ পিছৰ ফালৰ বক্ৰতাটো বেছি সময় পৰিলক্ষিত নহয় কাপোৰৰ মাজত ঢাক খাই থাকে সেইটো হ'ল এডালচেণ্ট আৰু দেখা যায় যে এওঁলোকৰ মাত্ৰ বহুত কাৰণ বিচাৰি নাপায় ইডিঅ'পেথিক এডালচেণ্ট স্কলিঅ'চিছটো আটাইতকৈ বেছিকৈ হোৱা স্কলিঅ'চিছ আৰু ইহঁতৰ ইডিঅ'পেথিক মানে কি যে তাত কোনো এটা কাৰণ বিচাৰি নাপায় কাৰণ এনেই আমি আৰু এটা কথা কম যাক কোৱা হয় কনজেনিটেল স্কলিঅ'চিছ কনজেনিটেল স্কলিঅ'চিছটো কি বস্তু যে জন্মগত কিছুমান কশেৰুকাৰ ডিফেক্ট আহে আমি কওঁ কেতিয়াবা হেমিভাৰ্টিব্ৰা কিছুমানে কওঁ ব্লক ভাৰ্টিব্ৰা ইত্যাদি ইত্যাদি ইয়াৰ অৰ্থটো কি যে হাড়ডাল যেতিয়া জন্মত আহে তেতিয়াবা কেতিয়াবা পূৰ্ণাংগ অৱস্থাত নাহে মানে পুৰাকৈ নাহে সৰু কিন্তু পুৰাকৈ নাহে কেতিয়াবা আধা টুকুৰা এটা আহে জন্মত আহোঁতে আহে কিছুমানৰ দুটা মিলি এটা হয় তাক আমি ব্লক ভাৰ্টিব্ৰা বুলি কওঁ কেতিয়াবা বাৰ এটা থাকে যেতিয়া এইবিলাকৰ কথা কি হ'ল যে সৰুতে সেইবিলাকতো ধৰা নপৰে যেতিয়া ক্ৰমাগতভাৱে বাঢ়ি যায় হাড়বিলাক সমান্তৰালভাৱে বাঢ়িব নোৱাৰা হয় কনজেনিটেলবিলাকত যিবিলাক ডিফেক্ট থাকে মানে জন্মগত যিবিলাকৰ দুখ থাকি আহিলে তেওঁলোকে বাকীবিলাক কশেৰুকাৰ তলত লগত সমান্তৰালভাৱে বাঢ়ি যাব নোৱাৰে তেতিয়া বক্ৰতাটো ওলাই পৰে আৰু এইবিলাকক কোৱা হয় কনজেনিটেল স্কলিঅ'চিছ তাৰমানে জন্মগতভাৱে কিছুমান দুখ লৈ অহাৰ পিছত হোৱা স্কলিঅ'চিছ বা লেটাৰেল বেণ্ডিং এডালচেণ্ট আছে তাৰপিছত আৰু এটা কোৱা হয় মানে নিউৰোমাস্কুলাৰ স্কলিঅ'চিছ নিউৰোমাস্কুলাৰ মানে স্কলিঅ'চিছটো কি হয় যে কিছুমান ৰোগ আছে যেনে মাংসপেশীৰে দুখ হওক যেনে মায়োপেথী হওক বা মাচুল ডিষ্ট্ৰফিয়ে হওক বা কেতিয়াবা নিউৰলজিকেল কিছুমান দুখ আছে যিবিলাকৰ কাৰণে চেৰিব্ৰেল পালচি হওক এইবিলাকৰ কিছুমানৰ ক্ষেত্ৰত স্কলিঅ'চিছ দেখিবলৈ পোৱা যায় ইয়াৰ কাৰণটো কি আমি কাৰণটোৰ ভিতৰত যদি কওঁ যে এই ৰাজহাড়ডাল নিজে নিজে চিধা হৈ থাকিব নোৱাৰে ৰাজহাড়ডাল চিধা হৈ ৰাখিবৰ কাৰণে ইয়াৰ চাৰিখন থকা মাংসপেশীবিলাকে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে এতিয়া ইয়াৰ অৰ্থটো কি যে এইটো যদি আমি ইলেক্ট্ৰিক পোষ্ট ধৰি লওঁ যে ইলেক্ট্ৰিক পোষ্ট এটা যদি থিয় কৰি ৰাখিবৰ কাৰণে দুইফালৰ পৰা দুটা ষ্টিকে এনেকৈ ধৰি ৰাখে যাতে দুফালে হালি নাযায় আমি সেইবিলাকৰ মাংসপেশীৰ কথাই ভাবোঁ এইটো যদি ৰাজহাড় হয় তাৰ আগফালে কিছু মাংসপেশী পিছফালে কিছু মাংসপেশী আছে এইবিলাকেহে আচলতে হাড়ডালক ধৰি ৰাখে এতিয়া আমি যিটো নিউৰোমাস্কুলাৰ স্কলিঅ'চিছৰ কথা কৈছোঁ তাত একচুৱেলি কি হয় তাত তাৰমানে মাংসপেশী বা নাৰ্ভত কিছুমান দুখ আহে বেমাৰ আহে যিটো কাৰণে মাংসপেশীবিলাকৰ দুৰ্বল হয় আৰু দুৰ্বল হোৱাৰ কাৰণে তেওঁলোকে মানুহজনক বা
তেওঁক থিয় কৰি স্থিৰ কৰি ৰাখিব নোৱাৰে, তাৰ নিউৰোমাস্কুলাৰ বুলি কোৱা হয়। গতিকে সেইখিনি। আৰু এটা কথা হয় ডিজেনেৰেটিভ বা এল্ডাৰলি, বয়সীয়াল মানুহৰ ক্ষেত্ৰতো এনেধৰণৰ স্কলিঅ'চিছ দেখিবলৈ পোৱা যায়। বয়সীয়াল মানুহৰ ক্ষেত্ৰতো এনেধৰণৰ স্কলিঅ'চিছ দেখিবলৈ পোৱা যায়, যিবিলাকৰ অৱক্ষয় হয় এই হাড়বিলাক চলতে চলতে কিছুমান বক্ৰৰোগ ধৰে। যেনেকৈ কিবা বস্তু এটা চলতে চলতে কিছুমান ৰূপ সলনি হৈ যায়, কেতিয়াবা বল বিয়াৰিং চলতে চলতে কেতিয়াবা তাৰ শ্বেপটোৱে পহিলাতকৈ নতুনতকৈ বহুত বেলেগ বেলেগ হৈ যায়। এইবিলাক যে চেঞ্জ হ'ল, ঘৰ্ষণ হ'ল, অৱক্ষয় হ'ল, তাৰ ফলত এটা ৰূপলৈ এটা নতুন ৰূপলৈ সৃষ্টি হ'ল, ঠিক তেনেকৈ হাড়ৰ মাজতো তেনেকুৱা ধৰণৰ পৰিৱৰ্তন কিছুমান হ'ব পাৰে, যে হাড়বিলাকো কেতিয়াবা এটা বক্ৰ ৰূপ ল'ব পাৰে। সেইটো এডাল্ট স্কলিঅ'চিছ, এডাল্ট আৰু বহু সময়ত ডিজেনেৰেটিভ স্কলিঅ'চিছ বুলি কোৱা হয়। এডাল্ট ডিফৰ্মিটিছ মানে বয়সীয়াল মানুহৰ ক্ষেত্ৰত হোৱা ডিফৰ্মিটি। গতিকে এইখিনি হ'ল আমাৰ ক্লাছিফিকেশ্যন বা বিভিন্ন ধৰণৰ ভাগ। প্ৰথমতে আমি ষ্ট্ৰাকচাৰেল, নন ষ্ট্ৰাকচাৰেল, ষ্ট্ৰাকচাৰবিলাকৰ এজ ৱাইজ যেনেকৈ ইনফেণ্টাইল, এডলেচেণ্ট, জুভেনাইল, এডলেচেণ্ট, তাৰপিছত নিউৰোমাস্কুলাৰ, তাৰপিছত ডিজেনেৰেটিভ বা বয়সীয়াল, তাৰপিছত কনজেনিটেল ফালো, এইখিনি বিভিন্ন ধৰণৰ ভাগ। এতিয়া অকণমান চিকিৎসাৰ বিষয়ে পাতোঁ। চিকিৎসাৰ কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ চিকিৎসাৰ কথাটো আহে ইডিঅ'পেথিক এডলেচেণ্ট স্কলিঅ'চিছ, যিবিলাক ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় আৰু পুষ্পিতা সময় আশে পাশে বেছিকৈ দেখা যায়। তেওঁলোকৰ গুৰুত্বটো আটাইতকৈ বেছি, কাৰণ স্কলিঅ'চিছৰ আটাইতকৈ লোডটো তেওঁলোকৰ ভিতৰতে আছে, বেছিকৈ পোৱা যায়। এতিয়া এওঁলোকৰ ক্ষেত্ৰত কি হয় যে ইহঁতৰ কিছুমান আমি প্ৰথমতে জানিবৰ কাৰণে এক্সৰে আদি কৰাটো দৰকাৰ। চিটি স্কেন হওক, MRI কৰা হওক, এইবিলাকৰ দ্বাৰা কি হয় যে তেওঁলোকে জন্মগত কিবা দুখ লৈ আছে কিন্তু জানিবৰ কাৰণে বিশ্লেষণ কৰি চোৱা হয় যে কিবা দুখ আছে নেকি। দুখ নথকাৰ পিছত তেওঁলোকক কিছুমান মাপ কৰা হয়, স্কেলিং কৰা হয়। স্কেলিঙৰ মানে কি হয়, এইবিলাক ভাঁজবিলাকৰ আকৌ কিছুমান ভাগ কৰা হয়, এংগুলেশ্যন কৰা হয়, কেলকুলেশ্যন কৰা হয়। আমি কপছ এংগুল বুলি কওঁ, তাৰ আমাৰ ভাষাত কপছ এংগুল। কপছ এংগুল মানে কি যে এই আচলতে ভাঁজটো আমি এটা হিচাপলৈ লৈ আহোঁ। তাহাঁতক আকৌ ভাগ কৰা হয় যে 20 ডিগ্ৰী, লেছ দেন 20 ডিগ্ৰী, 20 to 40 ডিগ্ৰী, এবভ 40 ডিগ্ৰী, এবভ 5 ডিগ্ৰী। ইয়াৰ ভাগ কৰাৰ অৰ্থটো কি? সাধাৰণতে 40ৰ পৰা তললৈ যদি এংগুলবিলাক থাকে, সাধাৰণতে সেইবিলাকক সাধাৰণতে অপাৰেশ্যনৰ প্ৰয়োজন নহয়, তেওঁলোকৰ চিকিৎসা পদ্ধতিটো বেলেগ হয়। কিন্তু 40ৰ পৰা যদি ইফালে গ'ল এংগুলটো, আমি যিটো কপছ এংগুল কৈছোঁ, তেতিয়াহ'লে তেওঁলোকক চিকিৎসাৰ প্ৰয়োজন হয় আৰু বহুত সময়ত কিন্তু এওঁলোকৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, হাড়ৰ অপাৰেশ্যন কৰি চিধা কৰাৰ ব্যৱস্থা কৰিবলগীয়া হয়। গতিকে এইবিলাক হ'ল আমাৰ মাপটো হ'ল পদ্ধতি যে কিমান আছে হিচাপ কৰি উলিওৱা, আৰু হিচাপ কৰা এংগুলটোক আমি কপছ এংগুল বুলি কওঁ। আৰু সেই মাপৰ ওপৰত নিৰ্ভৰ কৰিহে পিছৰখিনি চিকিৎসাৰ আচলতে ব্যৱস্থা লোৱা হয়। 20 ডিগ্ৰী তলৰখিনিৰ সাধাৰণতে বিশেষ কৰিবলগীয়া নাথাকে। 20 বা 40 ডিগ্ৰীবিলাকৰ মানুহবিলাকক অবজাৰ্ভ কৰা হয় যে তেওঁলোক বাঢ়িব গৈছে নেকি বেছিকৈ, তেওঁলোকক মাজে মাজে চাই থকা। আৰু সেইবিলাকৰ বেছিকেলি দৰকাৰ হয় যেতিয়া বাঢ়ি হোৱা ল'ৰা ছোৱালীৰ মাজত আমি এইখিনি পালোঁ। বাঢ়ি হোৱা ল'ৰা ছোৱালীবিলাকৰ মাজত যদি 20 to 40 ডিগ্ৰীৰ ভিতৰত পালোঁ, তেতিয়া তেওঁলোকক ঘনে ঘনে পৰীক্ষা কৰা যে তেওঁলোকৰ গ্ৰাফটো কেনেকুৱা আছে, বেছিকৈ বাঢ়িব গৈছে নেকি। বাঢ়িবলৈ যদি গৈছে তেতিয়াহ'লে এইটো 40ৰ যদি ওচৰ পাইছেগৈ, তেতিয়াহ'লে তেওঁলোকক সোনকালে অপাৰেশ্যন কৰাটো বাঞ্ছনীয়। তেওঁলোকৰ নহ'লে আকৌ বক্ৰতাটো বা বক্ৰতাৰ সমস্যাটো বাঢ়ি গৈ থাকিব। আৰু তেনে আৰু যদি 40ৰ ওপৰত 45 ডিগ্ৰীবিলাক চিভিয়াৰ কেটেগৰী বুলি কোৱা হয়, তেওঁলোকৰ অস্ত্ৰোপচাৰ সাধাৰণতে দৰকাৰ হয়। অপাৰেশ্যন কৰাৰ দৰকাৰটো কি যে বহু সময় মানুহে ল'ৰা ছোৱালী মানুহে চলি থাকিব পাৰে, এওঁলোকৰ কোনো ঠিকেই নাই, কিন্তু এওঁলোকৰ যদি বহুত দীঘলীয়াকৈ এনেকৈ বক্ৰৰ ওপৰত থাকে, তেতিয়া হাওঁফাওঁ আদিয়ে হওক অন্যান্য কিছুমান চিষ্টেমিক সমস্যাৰ সৃষ্টি হয়, বেকা হৈ থাকে, তেওঁলোকে কছমেটিকেলি দেখিবলৈ বেয়া লাগে। তাৰ উপৰিও তেওঁলোকৰ কোচ খোৱাৰ কাৰণে এফালে কোচ খোৱাৰ কাৰণে এইফালে অংশবিলাক কোচ খোৱা যোৱা হয়, আৰু এই অংশবিলাকৰ ভিতৰত থকা অংগ পতংগৰ ভিতৰতো যথেষ্ট চাপ পৰে। উদাহৰণস্বৰূপে যদি আমি এনেকৈ বেকা হওঁ, নিশ্চিত কথা যে এইফালৰ ৰিপ কেছবিলাক বাঢ়িব নোৱাৰিব, ৰিপ কেছবিলাক বাঢ়িব নোৱাৰিলে এইফালৰ লাংটো বা হাওঁফাওঁটো তেনেদৰে বাঢ়িব নোৱাৰিব, উল্টাফালে কিন্তু বাঢ়িব। গতিকে সমান্তৰালভাৱে সেই ভিতৰত থকা অংশবিলাকো কাম কৰিবলৈ নোৱাৰা হয়। আৰু বহু সময়ত অৱশ্যে এইটো কথা ঠিক যে স্কলিঅ'চিছ এটা কছমেটিক চাৰ্জাৰী হয়, মানে চিধা কৰিবলৈ কৰা হয়, কিন্তু দীঘলীয়াকৈ থকা স্কলিঅ'চিছে এনেধৰণৰ সমস্যাও পিছলৈ কৰিব পাৰে। এতিয়া কথা হ'ল কি, যিবিলাকৰ অপাৰেশ্যন নালাগে তেওঁলোকক কেনেকৈ চিকিৎসা দিয়া হয়। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেতিয়াবা প্লাষ্টাৰ যোগেদি আমি চিকিৎসা দিব পাৰোঁ, যিটো কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট বুলি কোৱা হয়। কেতিয়াবা ব্ৰেছ থাকে, বিভিন্ন ধৰণৰ আমি ব্ৰেচিং, যেনেকৈ আমি বেল কঁকালত যেনেকৈ বেল লগাওঁ, এনেধৰণৰ ইয়াতো কিছুমান বেল বা ব্ৰেচিং কৰা হয়, যাক কয়
কৰিছে সেইবিলাক আকৌ ডিজাইন কৰি বনাবলগীয়া হয় কোনফালে হেঁচা দিব লাগে আমি অৰ্থচিছ বুলি কওঁ এই গোটেইখিনি কয় স্পাইনেল অৰ্থচিছ ইয়াৰ অৰ্থটো কি যে এওঁলোকক কিছুমান জেগাত হেঁচা কিছুমান জেগাত ঢিলা এনে কৰি পেলাই কিছুমান ব্ৰেচ বনোৱা হয় যিৰ দ্বাৰা কমত এংগুলত থকাবিলাকক আমি কিছু পৰিমাণে সহায় কৰিব পাৰোঁ যেতিয়া বেছিকৈ হৈ গ'ল তেতিয়াতো উপায় নাই তেওঁলোকৰ অপাৰেশ্যনৰ প্ৰয়োজন হ'ব গতিকে আমি অপাৰেশ্যনৰ প্ৰয়োজন হ'ব গতিকে গোটেই চমুকৈ ক'ব গ'লে এনেধৰণৰ আমি বক্ৰতাটো আমাৰ ৰাজহাড়ৰ মাজত দেখিবলৈ পাওঁ আগফালে হোৱাখিনি কাইফোচিছ লেটাৰেলখিনি আমি স্কলিঅ'চিছ বুলি কওঁ স্কলিঅ'চিছ আকৌ দুই প্ৰকাৰ পালোঁ বয়সৰ অনুপাতে আমি বিভিন্ন ধৰণৰ ভাগ পালোঁ গতিকে এনেধৰণৰ সমস্যাবিলাক আমি দেখিবলৈ পাওঁ আৰু এইবিলাকৰ উত্তৰ কেনেকৈ চিকিৎসা দিবলৈ তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক উপকৃত হ'ব নমস্কাৰ